দুজন ব্যক্তিক লৈ অনা গৈছিলে। তাৰে ভিতৰত এজন মহিলা আছিলে, তেওঁৰ নাম লুনা ভৰদ্বাজ। তেওঁ ব্লড ডেড হিচাপে আহিছিলে আমাৰ ইয়াতে। আৰু লগতে এজন পুৰুষ আছিলে, অচ্যুত বৰুৱা বুলি, 24 বছৰ। লুনা ভৰদ্বাজৰ বয়সটো আমাক 22 বুলি আমি গম পালোঁ। আৰু অচ্যুত বৰুৱা আমি ট্ৰিটমেণ্টখিনি চলাই আছোঁ। তেখেতে আহোঁতে তেওঁৰ ব্লাড প্ৰেছাৰ আৰু পালছ ৰেকৰ্ড নাছিলে, আৰু তেওঁ আঘাতপ্ৰাপ্ত আছিলে। গোটেইখিনি আমি লগে লগে যোনখিনি কৰিব লগা আছিলে আমাৰ ইমাৰ্জেঞ্চিত কৰি পেলাই আমি তেখেতক আমাৰ যোনটো জেনেৰেল ICU তালৈকে শ্বিফ্ট কৰা গ'ল। তেওঁ এতিয়া তাতে বৰ্তমান 5th ফ্ল'ৰত তেওঁক আমি এডমিশ্যন দিছোঁ। আৰু বৰ্তমান তেওঁ কথা পাতি আছে। তেওঁৰ আমি যোনটো GCS বুলি কওঁ আৰু CNSৰ ছিষ্টেমৰ, সেইটো 15/15 আছে। আৰু বাকী পেটত অলপমান সৰুকৈ আঘাত পাইছিলে, বেছিকৈ পাইছিলে ভৰিখনত, সোঁফালৰ ভৰিত আৰু পিছফালে বেক চাইডে। সেইখিনি আমি মানে পৰীক্ষাখিনি কৰি আছোঁ। আমি যিহেতু তেওঁক লগে লগে ICU লৈ গ'লোঁ, সেইকাৰণে তেওঁ ষ্টেবল হ'ল। 6:12 পৰা 9:30লৈকে তেওঁৰ BP খিনি উঠিছে। এতিয়া উঠি পেলাই আমাৰ এতিয়া 90ৰ পৰা 90/60লৈকে উঠি আহিছে BP। আমি দৰৱ কিছুমানো দিছোঁ আৰু পালছটোও আহিছে। কথাখিনি কৈ আছে তেওঁ। আমাৰ যোনখিনি আমি সুধি আছিলোঁ তেওঁ আমাৰ উত্তৰখিনি খুব সুন্দৰকৈ দিছে। আৰু সেইভাৱে আমি তেওঁৰ মূৰত আঘাতপ্ৰাপ্ত মানে আমি কম বুলি ভাবিছোঁ। আৰু তথাপিও আমি পৰীক্ষা কিছুমান আৰু কৰিম। যেতিয়া বেছিকৈ ষ্টেবল হ'ব আমি তললৈকে নমাই আনি আমাৰ যোনবিলাক CT আমাৰ ICUত কৰি ল'ম। বৰ্তমান আমি তাতে বেডছাইড আল্ট্ৰাচাউণ্ড কৰি ল'ম। এতিয়া গৈছে অলৰেডি ৰেডিঅ'লজিষ্ট, আৰু ঘৰৰ মানুহক অলৰেডি পুলিচে খবৰ দিছেই।